নমস্কাৰ বন্ধুসকল, আজি আহি আছোঁ নামটি ৰজাবাৰী ফিচিং কম্পিটিশ্যন। ৰাতিপুৱা এতিয়া সময় 7 বাজিছে, 7 বজাত ওলাই আহিছোঁ। গোটেই ৰাতি বৰষুণ, এতিয়াও বৰষুণ দি আছে, এৰাই নাই। তো আহি পাইছোঁহি আৰু য'ত কম্পিটিশ্যন হৈছে তাত পাই গ'লোঁ। তো গাড়ী গৈ আমি আগত পাৰ্কিং কৰি আহিলোঁ। ইয়াত পাৰ্কিং কৰিবলৈ জেগা নাই, বহুত গাড়ী হৈছে। আজি অলপ পাৰ্টিচিপেণ্ট হ'ব যেন পাইছোঁ, গাড়ী যথেষ্ট গাড়ী আছে ইয়াত। একদম আগত আমি য'ত পাৰ্কিং কৰিছোঁ মানে তাৰপৰা একদম গেটৰ মুখলৈকে পূৰা গাড়ী লাইন। আমি বহুত আগত গৈ পাৰ্কিং কৰি আছোঁ। ইয়াত দেখিছে অলপ আগত গৈ ৰাইট চাইডে গেটখন আছে, এইফালে গেটখন আছে, ইয়াৰ পৰা গাড়ী একদম পূৰা পাৰ্কিং। মানুহ আহিয়ে আছে এতিয়াও, সময় হোৱা নাই। 9 বজাৰ পৰা খেল আছে, 9 বজাত ষ্টাৰ্ট হ'ব। তো এইফালে কেইখন গেট বনাইছে, বেলুন চেলুন লগাই একদম ধুনীয়াকৈ বনাইছে গেট। নামটি ৰজাবাৰী ফিচিং কম্পিটিশ্যন 2024, 2024 চনৰ এখন প্ৰথম কম্পিটিশ্যন। 24 চনৰ ৰাইজ আহি আছে। ৰাস্তাটো একদম মানে বৰষুণ দিয়াৰ কাৰণে বোকা হৈ গ'ল। এইখনৰ ফালে ফিল্ড আছিলে গাড়ী নমাব পৰাকৈ, এতিয়া পানী হৈ গ'ল। ইয়াত নাম ডাঙৰ পানী সোমাইছে। তো ইয়াতে কমিটিয়ে টিকেট দি আছে। মই টিকেট লোৱা নাই, পে'মেণ্ট কৰি থোৱা আছিলে এওঁলোকক অনলাইন। টিকেটটো ল'লেই হৈ যাব। তো পে'ডেই হৈ আছে মোকো। ইয়াত টিকেটটো লৈ লওঁ, চাই থাকিব ভিডিঅ'টো। ইয়াত চব টিকেট দি আছে। এইফালে কৰি যাব লাগিব। গোটেই বোকা হৈ আছে, মানে খোজকাঢ়িবলৈ দিগদাৰ হৈ গৈছে। এইফালে দৰ্শকক বহিবৰ কাৰণে চকী তকী ইয়াত দি দিছে আঁতৰত। এইফালে ভলণ্টিয়াৰ বহি আছে। দলঙতকৈ পাৰ হৈ ইফালে আছে পুখুৰীকেইটা, এইফালে পাৰ হৈ যাব লাগিব। তো এইটো এটা পুখুৰী, কিন্তু পুখুৰীটো যথেষ্ট দীঘল। মোৰ লগত এই দাদা আহিছে, আমি দুজনে লৈছোঁ টিকেট। এইটো পুখুৰী এটা। তো ইফালে মানুহ বেছি নাই, কমকৈ বহি আছে। এইফালেও কম, ইমান মানুহ অহা নাই এতিয়ালৈকে। সময় হোৱা নাই বাৰু, সময় আছে যথেষ্ট। তো কোনটোত বহোঁ চাই লওঁ। সেইফালে সেইটো এটা পুখুৰী, তাতো মানুহ বহি আছে, ইটো পাৰেও আছে। মই গৈ সেইটো পুখুৰীতে বহিম, ইটো পাৰে বহিম। তো আমাৰ দাদা মোৰ লগত আহিছে, তেওঁ এইটো পুখুৰীত বহিব। তো আহি ইয়াতে বহিলোহি, সেইটো জেগাই ল'লোঁ। ইফালে ইটো পুখুৰী আছে, মোৰ লগত আহিছিলে দাদা, সি তাত বহিছে। তো এয়া আমাৰ দেউৰীদা মৰাণৰ, দেউৰীদাও আহিছে। তো মোৰ কিনাৰতে বহি আছে। ইফালে ইটো পাৰত মানুহ নাই, এইটো ছাইডত আছে অলপ মানুহ। তো হেৰেঙা মানুহ, ইমান মানুহ হোৱা নাই। এনেই সোধামতে কমিটিয়ে কোৱা মতে এজনে কৈছিলে 180 মান হৈছে পাৰ্টিচিপেণ্ট। 200 হ'ব চাগে, এতিয়া ষ্টাৰ্ট হোৱা নাই, আৰম্ভ হ'ব হৈছে। 9 বজাৰ পৰা খেল আছিলে, কিন্তু আধা ঘণ্টা মানুহবিলাক আহি নোপোৱাৰ কাৰণে আধা ঘণ্টা বঢ়াই দিলে। এতিয়া 9:30 পৰা ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হ'ব, হৈ গ'ল। কাউণ্টডাউন ষ্টাৰ্ট হৈ গ'ল। তো মই ফিডাৰে মাৰিছোঁ, গ্ৰাউণ্ড ফিডাৰ, ফ্লোট নাই দিয়া। তাৰপিছত তো কাষ্টিং কৰা হৈ গ'ল। চাওঁ, বতৰ বেয়া, বৰষুণতেও এতিয়া অলপ কমিছে। তথাপিও এতিয়া এনেকুৱা দৰে বতৰ মাছে খাই নাখায়, বাইট পৰে নপৰে একো ঠিক নাই। তথাপিও চাই থাকিব ভিডিঅ'টো, মাছ পালে দেখুৱাম, মই নাপায় বেলেগে পালেও দেখুৱাম। মোৰ মাছজনী লাগিছে, খালি সৰু চাইজ হয়, ডাঙৰ নহ'ব। তলত দে, তলত জুবিয়াই দে। সৰু মাছ, 500 গ্ৰাম 600 গ্ৰাম হ'ব ৱেইট। তো এইটো প্ৰথম কিটছ।
থাকক অহা যাব লাগিব দিগদাৰ হৈছে দেই মাজৰ পৰা ৰাস্তাই নাই 1021 টিকেট ল'ব 1021 এইজনে এনে লৈ থকা যায় নাই পেট্ৰল কৰিব এই ৰাতিপুৱা গোটা মাছলি 544 এইটো পাৰে এজনী ধৰিছে অলপ ডাঙৰ চাইজৰ মাছ হয় তো খেল আদায় হ'বলৈ বেছি সময় নাই আৰু 40-45 মিনিটমান আছে তো পাইছে এটা এই বগাকৈ টুপি পিন্ধি আছে যে তেখেতে ধৰিছে ডাঙৰ মাছ হয় তো ইয়াৰ আগত পজিশ্যন লৈ আছে ফাৰ্ষ্ট পজিশ্যন 4 কেজি 2 নে 300 গ্ৰাম এজনী ডাঙৰ হ'ব যেন পাইছোঁ মাছজনী 10 কেজি ধৰিলে ডাঙৰ চাইজৰ মাছ 4 কেজিটো হ'ব কিমান ৱেইট হয় ডাঙৰ মাছ হয় তো ইটোৰ পৰা ধৰা এতিয়া মাছজনী ৱেইট হ'ল 4 কেজি 500 কিমান গ্ৰাম ফাৰ্ষ্ট পজিশ্যনত আহি গ'ল তো খেল এদাই হ'ব হ'ল আৰু তো বন্ধুসকল মাছ দুজনী পালোঁ সৰু সৰু পজিশ্যন নহ'ব চাগে কম্পিটিশ্যন এদাই হ'ল তো কি প্ৰাইজ পালে আপোনালোকক দেখুৱাইছোঁ চাই থাকিব চব সামৰি থৈ গ'ল আমিও যাওঁ তালৈ দেখুৱাই আছোঁ কোনে কি প্ৰাইজ পাইছে পোৱা মাছবিলাক ইয়াত এনেদৰে মানে হেং কৰি থৈ দিছে বস্তাত ভৰাই তো এখেতেই পুখুৰীকেইটা অনাৰ হয় স্বত্বাধিকাৰী আমি প্ৰতিযোগীজনক অভিনন্দন জনাইছোঁ ভৱিষ্যতে ইয়াতকৈ সফল হ'ব বুলি আশা ৰাখিছোঁ ধন্যবাদ ইয়াৰ পাছত আছে কে গগৈ 1030 টিকেট নম্বৰ আমি প্ৰতিযোগীজনলৈ অভিনন্দন জনাইছোঁ ধন্যবাদ ইয়াৰ পাছত আছে জে কে দাস 1041 আছে নে প্ৰতিযোগীজন 1041 আমি প্ৰতিযোগীজনক অভিনন্দন জনাইছোঁ ইয়াৰ পাছত আছে ইউ খনিকৰ 1195 টিকেট নম্বৰ 1195 প্ৰতিযোগীজনক আমি অভিনন্দন জনাইছোঁ ধন্যবাদ তো মোৰ লগত দাদা আহিছিলে আমি দুটা আহিছিলোঁ সি এটা পজিশ্যন পাইছে 1 কেজি 100 গ্ৰাম নে কিমান আছিলে মাছজনী ৱেইট 23 নম্বৰ পজিশ্যনটো পাইছে সি 5000 টকা তো দুটাৰ ভিতৰত এটাই পোৱা হ'ল আৰু মই পাইছিলোঁ দুজনী সৰু সৰু মাছ 500 গ্ৰাম 600 গ্ৰাম এনেকুৱা তো ৱেইটত নাহিলে একদম লোৱেষ্ট ৱেইট মানে হৈছে 910 গ্ৰাম তো 35 নম্বৰ 900 গ্ৰামৰ 2-3জনী মাছ পাইছে কিন্তু 500 গ্ৰাম 600 গ্ৰাম এইবিলাক ৱেইটত নাহিলে দুটাৰ ভিতৰত এটা পালোঁ আৰু প্ৰাইজ এইজনক নিশ্চয় সকলোৱে চিনি পাইছে ৰুদ্ৰ চেতিয়া এখেতে বহুত মাছ ধৰে আমাৰ ইয়াত হওঁতেও মানে তেওঁ বহুত আৰি মাছ ধৰিছিলে পজিশ্যন পাইছিলে আজিও পাইছে এটা পজিশ্যন কিন্তু মাছ সৰু সৰু হ'ল বহুত মাছ ধৰিলে আজিও ইয়াৰ পাছত আছে জি গগৈ 1178
ধন্যবাদ। ইয়াৰ পাছত আছে ভি আলম 1132 টিকেট নম্বৰ 1132। ইয়াৰ পাছত আছে এছ হুছেইন টিকেট নম্বৰ S13। 1066 টিকেট নম্বৰ। প্ৰতিযোগীজনক অভিনন্দন জনাইছো। টিকেট নম্বৰ 1168 প্ৰতিযোগীজনক অভিনন্দন জনাইছো। ইয়াৰ পাছত তৃতীয় পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীজন হৈছে টি গোস্বামী। তেখেতৰ টিকেট নম্বৰ 1191। প্ৰতিযোগীজনক আমি বহুত অভিনন্দন জনাইছো। 4 কেজি 361 গ্ৰাম ওজনৰ এজনী মাছ ধৰি 50,000 টকাৰ প্ৰাইজ বুলি লাভ কৰিবলৈ তেখেতে সক্ষম হৈছে। ইয়াৰ পাছত দ্বিতীয় পুৰস্কাৰ লাভ কৰা প্ৰতিযোগী এম এছ 1077 টিকেট নম্বৰ। তেখেতে 4 কেজি 390 গ্ৰাম ওজনৰ মাছ ধৰি দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে আহি পালোহি আমি প্ৰথম পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীজন। আমি হিমান্ত ফুকন ডাঙৰীয়াক আমাৰ ইয়ালৈ মাতিছো প্ৰথম পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীজনক পুৰস্কাৰটি প্ৰদান কৰিবৰ কাৰণে। প্ৰথম পুৰস্কাৰ লাভ কৰিছে প্ৰতিযোগীজনৰ নাম হ'ল আৰ সিং ৰূপেন্দ্ৰ সিং 1171 টিকেট নম্বৰ 4 কেজি 582 মাছ ধৰিবলৈ তেখেতে সক্ষম হৈছে। এখেতে আজি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। 1.5 লাখ টকা পাইছে। একদম লাষ্টত ধৰি ফাৰ্ষ্ট পজিশ্যন পাইছে। উফা মানুহ আহিছে, লগত লৈ আহিলোঁ। উফা এজনী আজি 90 পাৰ্টি খুৱাব। ইমান সময়লৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ সকলোকে বাই বাই।